প্ৰথম পৰ্যায়ৰ যি ভোট গ্ৰহণৰ প্ৰক্ৰিয়া অনুষ্ঠিত হৈ গৈছিল এই 5টা লোকসভা সমষ্টিত দেখা গৈছিল যে এইবাৰ পুৰুষতকৈ মহিলা ভোটাৰৰ সংখ্যা অধিক। সাধাৰণতে প্ৰতিটো নিৰ্বাচনত দেখা যায় মহিলাতকৈ পুৰুষ ভোটাৰ বেছি, কিন্তু এইবাৰ পুৰুষতকৈ মহিলা ভোটাৰৰ সংখ্যা বেছি। মহিলাসকল কেনেকৈ হিমন্ত বিশ্ব শৰ্মাৰ সভালৈ আহিছে তাৰ এটা উদাহৰণ আমি আপোনালোকক দেখুৱাব বিচাৰিছোঁ। আজি বিয়লি চিপাঝাৰত অনুষ্ঠিত এই সভাখনত মন কৰক, য'ত চৌদিশে ৰখি আছে এজাক মহিলা। এইখন কোনো মহিলাৰ সভা নহয়, এইখন বিজেপিৰ সভা আছিল। দিলীপ শইকীয়াৰ সমৰ্থনত এই সভাৰ আয়োজন কৰা হৈছিল। মুখ্যমন্ত্ৰীৰ আগমন ঘটাৰ পূৰ্বে এইদৰে হাজাৰ হাজাৰ মহিলাই শাৰী পাতি নাচি গানি অপেক্ষা কৰি আছে হিমন্ত বিশ্ব শৰ্মাৰ বাবে। কিমান মহিলাই মুখ্যমন্ত্ৰীৰ বাবে অপেক্ষা কৰিছে মন কৰক। বিজেপিৰ এখন নিৰ্বাচনী ৰেলীত এইদৰে ব্যাপক হাৰত মহিলাৰ আগমন ঘটাটো তাৎপৰ্যপূৰ্ণ ঘটনা। ইয়াৰ পূৰ্বে কোনো এটা নিৰ্বাচনত কেতিয়াও এই দৃশ্য দেখা পোৱা নগৈছিল। বিশেষকৈ অৰুণোদয় আঁচনি, লাখপতি বাইদেউ আদিক কংগ্ৰেছে সমালোচনা কৰি আহিছে যদিও এই সভাখনৰ দৃশ্য মন কৰক। এখন অসমীয়া প্ৰধান অঞ্চল চিপাঝাৰত এই সভাখনত এইদৰে হাজাৰ হাজাৰ মহিলা অপেক্ষা কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ বাবে। হিমন্ত বিশ্ব শৰ্মাই এই সভাত অংশগ্ৰহণ কৰিব। এই মহিলাসকলৰ উৎসাহ মন কৰক। এইদৰে দেখা গৈছে হাজাৰ হাজাৰ মহিলাই, ইয়াত কোনো পুৰুষৰ লক্ষণেই নাই। পুৰুষসকল পিছফালে আছে। সাধাৰণতে নিৰ্বাচনী সভাত এয়া মহিলাৰ নিৰ্বাচনী সভা নাছিল, এইখন নিৰ্বাচনী সভাৰ আয়োজন কৰিছিল। পিছফালে দূৰে দূৰে পুৰুষসকল ৰখি আছে আৰু সন্মুখত নেতৃত্ব লৈছে মহিলাসকলে। চিপাঝাৰৰ এই দৃশ্যই প্ৰমাণ কৰে কিদৰে মহিলা ভোটাৰ আগবাঢ়ি আহিছে বিজেপিৰ সপক্ষে। প্ৰথম পৰ্যায়ৰ যি ভোট গ্ৰহণৰ প্ৰক্ৰিয়া অনুষ্ঠিত হৈ গৈছিল এই 5টা লোকসভা সমষ্টিত দেখা গৈছিল যে এইবাৰ পুৰুষতকৈ মহিলা ভোটাৰৰ সংখ্যা অধিক। সাধাৰণতে প্ৰতিটো নিৰ্বাচনত দেখা যায় মহিলাতকৈ পুৰুষ ভোটাৰ বেছি, কিন্তু এইবাৰ পুৰুষতকৈ মহিলা ভোটাৰৰ সংখ্যা বেছি। মহিলাসকল কেনেকৈ হিমন্ত বিশ্ব শৰ্মাৰ সভালৈ আহিছে তাৰ এটা উদাহৰণ আমি আপোনালোকক দেখুৱাব বিচাৰিছোঁ। আজি বিয়লি চিপাঝাৰত অনুষ্ঠিত এই সভাখনত মন কৰক, য'ত চৌদিশে ৰখি আছে এজাক মহিলা। এইখন কোনো মহিলাৰ সভা নহয়, এইখন বিজেপিৰ সভা আছিল। দিলীপ শইকীয়াৰ সমৰ্থনত এই সভাৰ আয়োজন কৰা হৈছিল। মুখ্যমন্ত্ৰীৰ আগমন ঘটাৰ পূৰ্বে এইদৰে হাজাৰ হাজাৰ মহিলাই শাৰী পাতি নাচি গানি অপেক্ষা কৰি আছে হিমন্ত বিশ্ব শৰ্মাৰ বাবে। কিমান মহিলাই মুখ্যমন্ত্ৰীৰ বাবে অপেক্ষা কৰিছে মন কৰক। বিজেপিৰ এখন নিৰ্বাচনী ৰেলীত এইদৰে ব্যাপক হাৰত মহিলাৰ আগমন ঘটাটো তাৎপৰ্যপূৰ্ণ ঘটনা। ইয়াৰ পূৰ্বে কোনো এটা নিৰ্বাচনত কেতিয়াও এই দৃশ্য দেখা পোৱা নগৈছিল। বিশেষকৈ অৰুণোদয় আঁচনি, লাখপতি বাইদেউ আদিক কংগ্ৰেছে সমালোচনা কৰি আহিছে যদিও এই সভাখনৰ দৃশ্য মন কৰক। এখন অসমীয়া প্ৰধান অঞ্চল চিপাঝাৰত এই সভাখনত এইদৰে হাজাৰ হাজাৰ মহিলা অপেক্ষা কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ বাবে। হিমন্ত বিশ্ব শৰ্মাই এই সভাত অংশগ্ৰহণ কৰিব। এই মহিলাসকলৰ উৎসাহ মন কৰক। এইদৰে দেখা গৈছে হাজাৰ হাজাৰ মহিলাই, ইয়াত কোনো পুৰুষৰ লক্ষণেই নাই। পুৰুষসকল পিছফালে আছে। সাধাৰণতে নিৰ্বাচনী সভাত এয়া মহিলাৰ নিৰ্বাচনী সভা নাছিল, এইখন নিৰ্বাচনী সভাৰ আয়োজন কৰিছিল। পিছফালে দূৰে দূৰে পুৰুষসকল ৰখি আছে আৰু সন্মুখত নেতৃত্ব লৈছে মহিলাসকলে। চিপাঝাৰৰ এই দৃশ্যই প্ৰমাণ কৰে কিদৰে মহিলা ভোটাৰ আগবাঢ়ি আহিছে বিজেপিৰ সপক্ষে। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।